নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইনডমলি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ বিদ্যালয়ত নতুনকৈ এডমিশ্যন লোৱা যিসকল ছাত্ৰ ছাত্ৰীৰ পেন নাম্বাৰ আছে এই ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ইউডাইছ পৰ্টেলত ইম্পৰ্ট কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে গুগল কমত যাব, গুগল কমত গৈ ইউডাইছ প্লাছ বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত যেতিয়া ইউডাইছ প্লাছত ক্লিক কৰিব তেতিয়া এনেকুৱা এটা পেজ আহিব। ইয়াত ষ্টুডেণ্ট মডিউলছ বুলি এটা অপশ্যন দেখা পাইছে। ষ্টুডেণ্ট মডিউলছ অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। এইটো পেজত ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰিব। ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰি ষ্টেট চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট কৰাৰ পাছত গ' বুলি এটা অপশ্যন দেখা পাইছে। গ' অপশ্যনটোত ক্লিক কৰি দিব। গ' অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট এণ্টাৰ পেজটো এইটো পাব। এইটো পেজ আহি গৈছে। এইটো হ'ল লগইন পেজ। ইয়াত ইউজাৰ আইডিটো এণ্ট্ৰি কৰি ল'ব, পাছৱৰ্ড এণ্ট্ৰি কৰিব আৰু ইয়াৰ কাষতে থকা কেপচাৰ কোডটো এণ্ট্ৰি কৰি লগইন বাটনটোত ক্লিক কৰি দিব। লগইন বাটনটোত ক্লিক কৰাৰ পাছত এইটো পেজ দেখা পাব। এইটো পেজ আহি গৈছে। যিখন বিদ্যালয়ত আপোনালোকে ইম্পৰ্ট কৰিব বিচাৰে এই বিদ্যালয়খনৰ নামটো ইয়াত টাইপ কৰি দিব। ইয়াত চাৰ্চ বুলি এটা অপশ্যন আছে। চাৰ্চ অপশ্যনটোত টাইপ কৰিব। টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে ইয়াত বিদ্যালয়খনৰ নাম আহি গৈছে। বিদ্যালয়খনৰ নাম অহাৰ লগে লগে বিদ্যালয়খনৰ একেবাৰে শেষত গ' বুলি এটা অপশ্যন দেখা পাইছে। গ' অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত নেক্সট এণ্টাৰ পেজটো এইটো পাব। এইটো পেজ আহি গৈছে। যিহেতুকে আমি ছাত্ৰ ছাত্ৰীসকলক ইম্পৰ্ট কৰিম গতিকে ইম্পৰ্ট মডিউল বুলি এটা অপশ্যন দেখা পাইছে। ইম্পৰ্ট মডিউল অপশ্যনটোত ক্লিক কৰি দিব। ইম্পৰ্ট মডিউল অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট এণ্টাৰ পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। আপোনালোকে কেইবাটাও প্ৰচেছত ছাত্ৰ ছাত্ৰীসকলক ইম্পৰ্ট কৰিব পাৰে। প্ৰথম প্ৰচেছটো হৈছে ইয়াত ড্ৰপ বক্স এণ্ড ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট বুলি এটা অপশ্যন দেখা পাইছে। ইয়াত গ' অপশ্যনটোত ক্লিক কৰি দিব। গ' অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট এণ্টাৰ পেজটো এইটো আহিব। ইয়াত যিখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ইম্পৰ্ট কৰিব বিচাৰে এই বিদ্যালয়খনৰ ইউডাইছ কোডটো ওপৰত মই টিক মাৰ্ক দি থৈছোঁ। তাত বিদ্যালয়খনৰ ইউডাইছ কোডটো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পাছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে ড্ৰপ বক্সত থকা ছাত্ৰ ছাত্ৰীৰ লিষ্টটো ইয়াত আহি যাব আৰু ইয়াত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ এগেইনষ্টত একেবাৰে শেষত ইম্পৰ্ট বুলি এটা অপশ্যন আছে। ইম্পৰ্ট অপশ্যনটোত ক্লিক কৰি দিব। ইম্পৰ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে নেক্সট এণ্টাৰ পেজটো এইটো পাব। এইটো এণ্টাৰ পেজ আহি গৈছে। ইয়াত যদি ড্ৰপ বক্স অপশ্যনটোৰ থ্ৰুৱেদি যদি আপোনালোকে ইম্পৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে ষ্টুডেণ্টৰ পেন নাম্বাৰটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰিবলৈ প্ৰয়োজন নাই। ইয়াত অট'মেটিকেলি ষ্টুডেণ্টৰ পেন নাম্বাৰটো আহি যায় আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ইয়াত ডেট অফ বাৰ্থটো আপোনালোকে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰাৰ পাছত গ' বুলি এটা অপশ্যন আছে। গ' অপশ্যনটোত ক্লিক কৰি দিব। গ' অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট এণ্টাৰ পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। ইয়াত একেবাৰে শেষত ইম্পৰ্টটো বুলি দিয়া আছে। ইয়াত ইম্পৰ্ট ক্লাছ কোনটো ক্লাছত ইম্পৰ্ট হ'ব এই ক্লাছটো চিলেক্ট কৰি ল'ব লাগিব আৰু ইম্পৰ্ট ছেকশ্যন বুলি দিয়া আছে কোনটো ছেকশ্যনত ইম্পৰ্ট হ'ব ছেকশ্যনটো চিলেক্ট কৰিব আৰু ডেট অফ এডমিশ্যন বা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কোন তাৰিখে এডমিশ্যন লৈছিলে তাত ডেটটো এণ্ট্ৰি কৰি দিব। ডেটটো এণ্ট্ৰি কৰাৰ পাছত ইম্পৰ্ট বুলি এটা অপশ্যন আছে। ইম্পৰ্ট অপশ্যনটোত ক্লিক কৰি দিব। ইম্পৰ্ট অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। ইয়াত কেনচেল আৰু কনফাৰ্ম বুলি দুটা অপশ্যন আহিছে। যিহেতুকে ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি ইম্পৰ্ট যদি কৰিব বিচাৰোঁ তেতিয়াহ'লে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ লগে লগে যিখন বিদ্যালয়ত এডমিশ্যন লৈছে এইটো বিদ্যালয়ত ছাত্ৰ বা ছাত্ৰীগৰাকী ইম্পৰ্ট হৈ যাব আৰু লগতে ষ্টুডেণ্ট ইম্পৰ্ট কৰা প্ৰক্ৰিয়াটো ছাকচেছফুলি কমপ্লিট হ'ব। অলৰেডি ছাত্ৰ ছাত্ৰীসকলক ইম্পৰ্ট কৰাৰ এটা প্ৰচেছ মই আপোনালোকক দেখুৱালোঁ। আৰু এটা অন্য প্ৰচেছ আছে। এইটো প্ৰচেছ আপোনালোকে ইম্পৰ্ট মডিউলত গৈ ইম্পৰ্ট উইদিন ষ্টেট বুলি এটা অপশ্যন দেখা পাইছে। ইয়াত গ' অপশ্যনটোত ক্লিক কৰিব। এইটো প্ৰচেছৰ থ্ৰুৱেদিও আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ইম্পৰ্ট কৰিব পাৰিব। গ' অপশ্যনটোত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো এইটো আহিব। এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ। এইটো প্ৰচেছৰ জৰিয়তে আপোনালোকে যদি ইম্পৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ PN নাম্বাৰো লাগিব, লগতে ডেট অফ বাৰ্থটো প্ৰয়োজন হ'ব। ইয়াত গ' অপশ্যনটোত ক্লিক কৰাৰ পাছত পেজটো এইটো আহিব। ইয়াত ষ্টুডেণ্টৰ PN নাম্বাৰটো এণ্ট্ৰি কৰি ল'ব লাগিব, লগতে ডেট অফ বাৰ্থটো এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত গ' বুলি এটা অপশ্যন দেখা পাইছে, গ' অপশ্যনটোত ক্লিক কৰিব লাগিব। গ' অপশ্যনটোত ক্লিক কৰি ইয়াৰ আগৰ প্ৰচেছটোত যেনেকৈ
আপোনালোকে কৰিছিলে ঠিক তেনেকৈ কৰি গৈ একেবাৰে শেষত কনফাৰ্ম কৰি ল'ব তেতিয়া ফাইনেলি ইম্পৰ্ট কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব যদিহে আপোনালোকে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ PN নাম্বাৰ বা ডেট অফ বাৰ্থ নাজানে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব ইয়াত গেট PN এণ্ড ডেট অফ বাৰ্থ বুলি এটা অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে নেক্সট এনেকুৱা এটা পেজ আহিব ইয়াত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আধাৰ নাম্বাৰটো এণ্ট্ৰি কৰিব তাৰপিছত ইয়াৰ অফ বাৰ্থটো এণ্ট্ৰি কৰিব তাৰপিছত চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ লগে লগে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ষ্টুডেণ্ট পেইন নাম্বাৰটো আহিব লগতে ডেট অফ বাৰ্থটো আহিব ধন্যবাদ শিক্ষকসকল আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছো বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব থেংক ইউ